নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। বাবৰি মছজিদ ধ্বংসৰ ৰায়দান, 32গৰাকী অভিযুক্তক নিৰ্দোষী ঘোষণা আদালতৰ। সুদীৰ্ঘ 28 বছৰ পিছত বুধবাৰে আদালতে ৰায় প্ৰদান কৰিলে বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ। বুধবাৰে লক্ষ্ণৌৰ CBIৰ বিশেষ আদালতে দিলে ৰায়। আটাইকেইজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে আদালতে। আদালতৰ যুক্তি, এই ধ্বংসলীলা পূৰ্ব পৰিকল্পিত নাছিল, তথ্য প্ৰমাণো যথেষ্ট নহয় বুলি জনালে আদালতে। ফলত দোষমুক্ত বুলি ঘোষণা কৰা হয় আটাইকেইজন অভিযুক্তক। ইয়াৰ লগে লগে বাবৰি মছজিদ ধ্বংসৰ গোচৰত অভিযুক্ত বিজেপিৰ বৰ্ষীয়ান নেতা LK আদবানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি 32গৰাকী অভিযুক্তক ৰেহাই দিয়া হয়। আদালতে এইসকল অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নোহোৱাৰ বাবে ৰেহাই দিয়া হয় আৰু আদৱানী, যোশী আৰু ভাৰতীয়ে উন্নত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি ৰায়দান দিয়ে। বাবৰি মছজিদ ধ্বংসৰ ৰায় প্ৰায় 2000 পৃষ্ঠাৰ। 2 ছেপ্টেম্বৰত আৰম্ভ হৈছিল লেখাৰ কাম। বুধবাৰে পুৱা 11:50 বজাত ৰায় পাঠ কৰিবলৈ আৰম্ভ কৰে ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ যাদৱে। মুঠ 26জন অভিযুক্ত উপস্থিত থাকে আদালতত। বয়সজনিত কাৰণত আহিব নোৱাৰিলে লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী। ভিডিঅ' কনফাৰেন্সিঙত উপস্থিত থাকে তেওঁলোক। আনহাতে কৰোনাত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে উমা ভাৰতী। উল্লেখ্য যে 1992 চনৰ 6 ডিচেম্বৰত ধ্বংস হৈছিল বাবৰি মছজিদ। এই গোচৰৰ মুঠ 49জন অভিযুক্তৰ 17জনৰ মৃত্যু হৈছে। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। আজি নিশাৰ পৰা বন্ধ হ'ব ষ্টেট বেংকৰ এইসমূহ সেৱা। আপুনি জানি লোৱাটো অতি প্ৰয়োজন। 1 অক্টোবৰৰ পৰা আয়কৰ সংক্ৰান্তীয় এক ডাঙৰ নিয়ম সলনি হ'ব। কৰোনা মহামাৰীৰ বাবে বেংকৰ ফালৰ পৰা একাধিক নিয়ম সালসলনি কৰা হৈছিল। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক ইতিমধ্যে জনাইছে যে ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ কিছু সেৱা 30 ছেপ্টেম্বৰৰ পৰা বন্ধ কৰি দিয়া হ'ব। অৰ্থাৎ এইসমূহ সেৱা 1 অক্টোবৰৰ পৰা উপলব্ধ নহ'ব। ৰিজাৰ্ভ বেংকে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ একাধিক নিয়ম সলনি কৰিব 1 অক্টোবৰৰ পৰা। এই সেৱাসমূহ আন্তৰ্জাতিক লেনদেনৰ সৈতে জড়িত। SBIৰ ফালৰ পৰা জনোৱা হৈছে যে যদি আপুনি কাৰ্ডৰ মাধ্যমেৰে আন্তৰ্জাতিক বজাৰৰ পৰা সামগ্ৰী কিনাৰ সুবিধা অব্যাহত ৰাখিব বিচাৰে তেনেহ'লে INTL লিখি তাৰ পিছত কাৰ্ড নম্বৰৰ শেষৰ 4টা সংখ্যা লিখি 567679 নম্বৰত SMS প্ৰেৰণ কৰিব লাগিব। মহামাৰীৰ সময়ত কাৰ্ড ইছ্যু কৰা সকলক RBI এই নিয়ম কাৰ্যকৰী কৰাৰ বাবে 30 ছেপ্টেম্বৰলৈ সময় দিছে। ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি গ্ৰাহকসকলে আন্তৰ্জাতিক অনলাইন আৰু কণ্টেক্টচেল কাৰ্ডত লেনদেন কৰাৰ বাবে পৃথককৈ আবেদন কৰিব লাগিব। প্ৰয়োজন নাথাকিলে ATMৰ পৰা ধন উলিওৱা আৰু POS টাৰ্মিনেলত শ্বপিং কৰাৰ বাবে বিদেশত লেনদেনৰ অনুমতি দিয়া নহ'ব। RBIৰ নতুন নিয়ম অনুসৰি গ্ৰাহকসকলৰ প্ৰয়োজন হ'লে তেওঁলোকে এই সেৱা পাব। এই সেৱাৰ বাবে গ্ৰাহকে পৃথককৈ আবেদন কৰিব লাগিব। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা হৈছে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ সময়ত গ্ৰাহকসকলে কেৱল দেশৰ ভিতৰতে লেনদেনৰ বাবে অনুমতি লাভ কৰিব। 1 অক্টোবৰৰ পৰা আয়কৰ সংক্ৰান্তীয় এক ডাঙৰ নিয়ম সলনি হ'ব। এই অনুসৰি এইবাৰ দেশৰ বাহিৰলৈ টকা পঠালে TCS অৰ্থাৎ টেক্স কালেক্টেড এট স্ক'ৰ কটা হ'ব। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ মুঠ 16,944গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে এই বঁটা। উল্লেখ্য যে 2020 বৰ্ষত 75% ওপৰত পোৱা ছাত্ৰ ছাত্ৰীসকল প্ৰদান কৰা এই বঁটাত পোনপ্ৰথমবাৰৰ বাবে লেপটপৰ বিপৰীতে প্ৰদান কৰা হৈছে নগদ ধন। প্ৰতিজন শিক্ষাৰ্থীক নগদ 20,000 টকাৰ চেক প্ৰদান কৰা হৈছে। কৰোনা ভাইৰাছ খ্ৰীষ্ট পৰিৱেশৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ইয়াৰ বাবে মুকলি কৰি দিয়া হৈছে 34 কোটি টকা। আৰু আজিৰ 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। 3 অক্টোবৰত গুৱাহাটীলৈ বদৰুদ্দিন আজমল, কংগ্ৰেছৰে মিত্ৰতাত মাৰিব মোহৰ। কংগ্ৰেছৰ হাতত হাত ধৰি 2021ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া সাজু বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF। কংগ্ৰেছৰ তৰফৰ পৰা দিয়া প্ৰথম প্ৰস্তাৱক বদৰুদ্দিন আজমলৰ উপস্থিতি অবিহনেই আগবঢ়াই নিছিল AIDFৰ বিধায়কসকলে।
কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দীৰ্ঘদিনে মুম্বাই আৰু দিল্লীত বাহৰ পাতি থকা আজমলে এইবাৰ দলীয় বিধায়কৰ হেঁচাত গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে। আমাৰ হাতত পৰা তথ্য মতে ৩ অক্টোবৰত গুৱাহাটীলৈ আহিব বদৰুদ্দিন আজমল। দিছপুৰত দলীয় নেতৃত্বৰে বহিব বৈঠক। দলীয় শীৰ্ষ নেতৃত্বৰে আলোচনাত বহি আজমলে চূড়ান্ত কৰিব কংগ্ৰেছৰ মিত্ৰতা। ইতিমধ্যে দলীয় বিধায়কসকলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে আলোচনা কৰি লাভ কৰা অগ্ৰগতিৰ সন্দৰ্ভতো আজমলক অৱগত কৰিব। এইখিনিতে প্ৰশ্নৰ অৱতাৰণা হৈছে যে নিজ ব্যৱসায়িক কাৰণত দিল্লীৰ বিজেপিৰ বিৰুদ্ধাচৰণ নকৰিব নেকি আজমলে? কংগ্ৰেছৰে মিত্ৰতাত হেঙাৰ হ'ব নেকি আজমল? এই প্ৰশ্নৰ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কয়, আজমল চাহাবৰ ব্যৱসায়ৰ ৯০% দেশৰ বাহিৰত। ব্যৱসায় আৰু দলৰ মাজত কোনো সম্পৰ্ক নাই। কংগ্ৰেছৰে মিত্ৰতা হ'ব আৰু এই ক্ষেত্ৰত বহু লানি আলোচনা ইতিমধ্যে হৈ গৈছে। আজমল চাহাব আহিলেই আমি আনুষ্ঠানিকভাৱে আগবাঢ়িম। ৩ অক্টোবৰত গুৱাহাটীত উপস্থিত হৈ আজমলে দলীয় নেতৃত্বৰে একাধিক বৈঠকত মিলিত হ'ব। ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বৰে আলোচনাত বহিব আজমল। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। সলনি হৈছে নিয়ম। চালকে আৰু লগত ৰাখিব নালাগে ড্ৰাইভিং লাইচেন্সকে ধৰি দৰকাৰী নথি-পত্ৰ। কেন্দ্ৰীয় চৰকাৰে মটৰ ভেহিকেল সম্পৰ্কীয় নিয়মৰ সংশোধন ঘটাইছে। অহা অক্টোবৰ ১ তাৰিখৰ পৰা গাড়ীৰ চালকে আৰু নিজৰ লগত দৰকাৰী নথি-পত্ৰসমূহ লৈ ফুৰিব নালাগে। এতিয়াৰে পৰা চালকে আৰু ড্ৰাইভিং লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ইঞ্চুৰেঞ্চৰ কাগজ তথা পলিউশ্যন চাৰ্টিফিকেটৰ দৰে জৰুৰী নথি-পত্ৰ লগত লৈ নুফুৰিলেও হ'ব। অৱশ্যে ইয়াৰ বাবে চালকে কেন্দ্ৰীয় চৰকাৰৰ ডিজিলকাৰ বা পৰিবহণ পৰ্টেলৰ সৈতে ড্ৰাইভিং লাইচেন্সকে ধৰি আন নথি-পত্ৰসমূহ সংযুক্ত কৰি ৰাখিব লাগিব, নহ'লে গাড়ীত হাৰ্ড কপি ৰাখিব লাগিব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে এই সংক্ৰান্তত এখন নতুন আইন জাৰি কৰিছে। সেই আইন অনুসৰি কোৱা হৈছে যে ড্ৰাইভিং লাইচেন্স আৰু চালানকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথি পৰ্টেলৰ জৰিয়তে তদাৰক কৰা হ'ব। ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নতুন জাননীত কোৱা হৈছে, যান-বাহন আৰক্ষীৰ হাতত এটা বিশেষ মেচিন দিয়া হ'ব। সেই মেচিনত গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিলেই গাড়ীৰ সংক্ৰান্তীয় তথ্য পোৱা যাব। ফলত কাগজ-পত্ৰ ৰখাৰ ঝেমেলা নাথাকিব। তদুপৰি এটা ছফ্টৱেৰ অনা হৈছে, য'ত কোনো আৰক্ষীয়ে এই ছফ্টৱেৰ ডাউনলোড কৰি গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিলে সকলো প্ৰয়োজনীয় তথ্য পোৱা যাব। নতুন নিয়ম অনুসৰি চালানৰ জৰিয়তে জৰিমনা আদায় দিয়াৰ সুবিধাও দিয়া হ'ব বুলি জানিব পৰা গৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান। পৰ্যটকসকলৰ বাবে এটা ভাল খবৰ। ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান। লকডাউনৰ বাবে প্ৰায় ৬ মাহ ধৰি বন্ধ হৈ আছিল অৰ্কিড উদ্যানখন। ১ অক্টোবৰত পুনৰ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে অৰ্কিড উদ্যান কৰ্তৃপক্ষই। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা ডাঙৰ খবৰ, আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ড আছেনে? যদি নাই তেনেহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো। আৰু আধাৰ কাৰ্ডখন আপোনালোকৰ কি কি কামত লাগে আৰু আধাৰ কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰি আধাৰ কাৰ্ড বনাব পাৰিব, আজিৰ এই ভিডিঅ'টোত ক'ম আপোনালোকক। সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। আৰু যাৰ যাৰ আধাৰ কাৰ্ড আছে কমেণ্ট কৰিব, আৰু যাৰ যাৰ নাই তেওঁলোকেও কমেণ্ট বক্সত কমেণ্ট কৰিব। বাধ্যতামূলক কৰা হৈছে আধাৰ কাৰ্ড। চৰকাৰে বাধ্যতামূলক কৰিছে আধাৰ কাৰ্ডসমূহ। কি কি কামত লাগে আপোনালোকক জনাই দিছোঁ। আধাৰ নম্বৰ অবিহনে কৰিব নোৱাৰা কেতবোৰ কামৰ বিশেষ তলত উল্লেখ কৰা হ'ল। বেংক একাউণ্ট এটা খুলিবৰ বাবে আধাৰ বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যে বেংক একাউণ্ট থকা সকলো লোকে তেওঁলোকৰ আধাৰ নম্বৰ বেংকক জনাব লাগিব। আয়কৰ ৰিটাৰ্ণ পৰিপূৰণ কৰিবৰ বাবেও আধাৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক। পানৰ বাবে আবেদন কৰিবৰ বাবেও আধাৰ নম্বৰ আৱশ্যক। ইতিমধ্যে পান থকা লোকসকলে তেওঁলোকৰ পান আধাৰৰ নম্বৰৰ লগত সংযোজিত কৰিব লাগিব। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই চমুকে EPFO ইতিমধ্যে ভৱিষ্যত নিধি একাউণ্ট আধাৰৰ লগত সংযোজিত কৰাটো বাধ্যতামূলক কৰিছে। নতুন ফোন নম্বৰ এটা পাবলৈও আধাৰ নম্বৰ জনোৱাটো বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰৰ জলপানী আৰু আন বিত্তীয় সাহায্যৰ বাবে আবেদন কৰিবৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক আধাৰ নম্বৰ আৱশ্যক। পাছপোৰ্টৰ বাবে আবেদন কৰিবৰ বাবেও আধাৰ নম্বৰ আৱশ্যক। আধাৰ নম্বৰ অবিহনে এতিয়া পাছপোৰ্ট পোৱাটো অসম্ভৱ। ৰেলৰ টিকটৰ দামৰ ক্ষেত্ৰত ৰেহাইৰ সুবিধা লাভ কৰিবৰ বাবেও আধাৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক। চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজন আঁচনিৰ সুবিধা পাবলৈ হ'লেও আধাৰ কাৰ্ড লাগিব। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সকলো সাহায্য আৰু সুবিধা পাবলৈ হ'লে আধাৰ নম্বৰক ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰিব লাগিব। দৰাচলতে চৰকাৰৰ সকলো কল্যাণ আঁচনিৰ বাবেই আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। কিদৰে উপকৃত হ'ব সৰ্বসাধাৰণ আৰু অৰ্থনীতি? বহু সেৱা যোগানধাৰী আৰু এজেন্সিয়ে আমাৰ পৰা পৰিচয় পত্ৰ বা অন্যান্য নথি-পত্ৰ বিচাৰে। চৰকাৰে এই আধাৰ কাৰ্ডৰ জৰিয়তে এই কথাটো জনাইছে যে এনে এক পৰিচয় আছে যিটো তোমালোকে গ্ৰহণ কৰা উচিত। অৱশ্যে এই এজেন্সিসমূহে যদি আন পৰিচয় পত্ৰ বিচাৰে তেন্তে বিচাৰিব পাৰে। এই কথাটো বিশেষভাৱে খাটে চৰকাৰীভাৱে আগবঢ়োৱা ৰেহাই বা সাহায্যৰ ক্ষেত্ৰত। এই কথাটো সকলোৱে স্বীকাৰ কৰিব যে চৰকাৰে যেতিয়া ধন ব্যয় কৰিছেই, গতিকে ই সঠিক ব্যক্তিৰ হাতলৈ যোৱা উচিত। অদূৰ ভৱিষ্যত
ভৱিষ্যত নিশ্চয়কৈ আৰু অধিক এজেন্সিয়ে আধাৰ ব্যৱহাৰ কৰি সেৱা যোগান ধৰিবলৈ ল'ব। দৰাচলতে আধাৰ কাৰ্ড কেৱল চৰকাৰী সুবিধা আদায়ৰ বাবে ব্যৱহাৰ কৰিবলৈ সূচনা কৰা হোৱা নাই। ই হৈছে এখন পটভূমি যাক সকলোৰে বাবে প্ৰস্তুত কৰা হৈছে। চৰকাৰেই হওক বা অথবা ব্যক্তিগত খণ্ডই হওক, তদুপৰি আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ দৰে এক বিশেষ উদ্দেশ্যত লগা পৰিচয় পত্ৰ নহয়। ইয়াক যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি। চৰকাৰে ইতিমধ্যে কৰদাতাই আয়কৰ ৰিটাৰ্ণ পৰিপূৰণ কৰিবৰ বাবে আৰু পানৰ আবেদন কৰিবৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক কৰিছে। এতিয়া চৰকাৰ আৰু SBIয়ে বিত্তীয় বজাৰৰ লেনদেনৰ লগত আধাৰ সংযোগ ঘটোৱাৰ কথা ভাবিছে। UGCয়েও তেওঁলোকে প্ৰদান কৰা ডিগ্ৰীৰ প্ৰমাণপত্ৰত ফটো আৰু আধাৰ নম্বৰ দৰে চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰিবৰ বাবে সকলো বিশ্ববিদ্যালয়কে অনুৰোধ জনাইছে। আগতে কোনো ধৰণৰ পৰিচয় নথকা হাজাৰজনৰ এতিয়া এটা ID হ'ল তেওঁলোকে এতিয়া সহজে কাম পাব পাৰিব, বেংক একাউণ্ট খুলিব পাৰিব। কামৰ বাবে ঘৰৰ পৰা আঁতৰত থকা শ্ৰমিক পৰিয়ালক ই বহুত সকাহ দিব পাৰিব। ধৰা হওক হাৰিয়ানাৰ ভিতৰুৱা গাঁৱৰ পৰা পৰিয়াল স্বামীয়ে নগৰত শ্ৰমিকৰ কাম কৰে আৰু পত্নীয়ে গাঁৱতে বাস কৰে। তেওঁলোকে এতিয়া স্বতন্ত্ৰভাৱে তেওঁলোকৰ ৰেচনৰ অংশ উঠাব পাৰিব। আকৌ কাৰোবাৰ নামত থকা ভূমি আন কোনোবাই বিক্ৰী কৰাৰ অলেখ কাহিনী আমি প্ৰায় বাতৰি কাকতত পঢ়িবলৈ পাওঁ। ভুৱা পৰিচয় দি নাম আৰু চহী জাল কৰি এই কাম কৰে। এতিয়া যদি সম্পত্তিৰ তথ্য আধাৰ নম্বৰৰ লগত সহযোগিতা কৰা হয়, তেন্তে কোনেও ভুৱা পৰিচয়েৰে কাকো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। মধ্যস্থতাকাৰী আৰু বাবুসকলৰ আৱশ্যকতা নোহোৱা কৰি এতিয়া MGNৰেগাৰ পৰিশোধ পেঞ্চন সামাজিক কল্যাণমূলক আঁচনিৰ সাহায্য এতিয়া হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যক্ষভাৱে পৰিশোধ কৰা হয়। ভুৱা হিতাধিকাৰীৰ অৱসান ঘটা কথাবোৰ নিশ্চয়কৈ কোনেও সমৰ্থন নকৰাকৈ নাথাকে। চৰকাৰী তথ্যৰ মতে আধাৰ কাৰ্ডৰ ব্যৱহাৰে 57,000 কোটি টকাৰ ৰাহি কৰিছে। বেংক একাউণ্ট আৰু পেনৰ সৈতে আধাৰৰ সহযোগে অঘোষিত আয়ৰ ক্ষেত্ৰত এটা ডাঙৰ আঘাত হানিব। কেনেদৰে ভূমি নথিপত্ৰ আধাৰ আৰু পেনৰ লগত সংযোগ কলাধনৰ সন্ভেদ পোৱাত সহায় কৰিব। গতিকে আধাৰ কাৰ্ডে কেৱল সেৱাৰ যোগানৰ ক্ষেত্ৰতে দক্ষতা নিশ্চিত নকৰিব, ই চৰকাৰৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে কলাধনৰ সমস্যাৰ সমাধানৰ দিশত সহায় কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে আধাৰ কাৰ্ডখন কিমান প্ৰয়োজন। যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ডখন উলিওৱা নাই, তেনেহ'লে আপোনালোকে এতিয়া আবেদন কৰক আৰু আধাৰ কাৰ্ডখন অতি সোনকালে উলিয়াই লওক। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। 1000তকৈ অধিক অফাৰ সৈতে HDFC বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰিটছ 2.0। ক্ৰেডিট কাৰ্ড, ব্যৱসায়িক ঋণ, ব্যক্তিগত অটো আৰু গৃহ ঋণত অফাৰ। প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ পিছত HDFC বেংকে আজি মুকলি কৰিছে বিত্তীয় বাৰ্ষিকী সেৱা অফাৰ ফেষ্টিভ ট্ৰিটছ 2.0। ইয়াত সংযোজিত হৈ আছে গ্ৰাহকৰ বাবে 1000তকৈ অধিক অফাৰ। গ্ৰাহকৰ বাবে আগবঢ়োৱা এই ধামাকা অফাৰত বেংক ঋণকে ধৰি বেংকিং সুবিধাৰ 1000তকৈ অধিক অফাৰৰ সৈতে মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলক সামৰি ল'বলৈ 2000তকৈ অধিক হাইপাৰ লোকেল অফাৰ দিয়া হৈছে। অগ্ৰণী ব্যৱসায়ৰ সৈতে স্থানীয় ব্যৱসায়িক জড়িত কৰি এই হাইপাৰ লোকেল অফাৰ ঘোষণা কৰা হৈছে। COVID-19ৰ অভূতপূৰ্ব স্থিতিৰ বাবে গ্ৰাহকৰ সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত সকলো অফাৰ আৰু প্ৰস্তাৱ ডিজিটেল কৰা হৈছে। ডিজিটেল মাধ্যমৰ জৰিয়তে গ্ৰাহকে ঘৰৰ পৰাই বেংক শাখা, সহযোগী ষ্ট'ৰ আৰু ডিলাৰশ্বিপৰ সুবিধা ল'ব পাৰিব। চলিত শীতকালীন ট্ৰিটছ ফেষ্টিভেলৰ সময়ছোৱাত বেংকক মোবাইলৰ সৈতে উপভোক্তা যুগমী আৰু ইলেক্ট্ৰনিক্স শ্ৰেণীৰ লগতে সাজ পোছাক, গহনা আদি সঠিক কৰাৰ উৎসৱৰ সময় গ্ৰাহকৰ বাবে। এই অফাৰ খুচুৰাৰ লগতে বিত্তীয় সমাধান সম্পূৰ্ণ কৰাৰ বাবে উপলব্ধ হ'ব। গ্ৰাহকে বেংক ঋণত প্ৰচেছিং ফিজ ৰেহাইৰ সুবিধা লাভৰ লগতে EMI, কেছবেক, উপহাৰ, কুপন আৰু অন্যান্য সুবিধা অথবা অফাৰ লাভ কৰিব। HDFC বেংকে ক্ষুদ্ৰ ব্ৰেণ্ডৰ সৈতে লগ লাগি ক্ষুদ্ৰ বিপণী আৰু অনলাইন বিপণীৰ পৰা সামগ্ৰী ক্ৰয়ত ৰেহাই অফাৰ, কেছবেক আৰু অতিৰিক্ত পুৰস্কাৰৰ ঘোষণা কৰিছে। অনলাইন ব্যৱসায়ৰ বৃহৎ কোম্পানী যেনে এমাজন, টাটা ক্লিক, মিন্ত্ৰা, পিপাৰফ্ৰাই, ছুইগি, গ্ৰুপছ এই সময়ছোৱাত বিশেষ অফাৰ লাভ কৰিব। ইয়াৰ লগতে খুচুৰা আৰু উপভোক্তা ব্ৰেণ্ড যেনে লাইফষ্টাইল, বাৰ্তা, মণ্টে কাৰ্লোত থাকিব বিশেষ অফাৰ। সমান্তৰালকৈ বিজয় চেলছ, কোহিনুৰ, GRT, OROৰে দৰে কিছু বৃহৎ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম আছে, যিয়ে বিভিন্ন উৎপাদনত সেৱাৰূপে 5%ৰ পৰা 15%লৈ কেছবেক আগবঢ়াব। মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলৰ 53% শাখাৰ সৈতে বেংকে দেশৰ পিছপৰা কোণলৈ এই অফাৰ আগবঢ়োৱাৰ পৰিকল্পনা কৰি আছে। আঞ্চলিক পৰ্যায়ত 2000তকৈ অধিক অফাৰ আগবঢ়োৱাৰ বাবে ইয়াত হাইপাৰ লোকেল ষ্ট'ৰ আৰু কিৰাণছৰ সৈতে চুক্তি কৰিছে। এই ৰাষ্ট্ৰীয় অভিযান ডিজিটেল মাধ্যমেৰে মুকলি কৰে HDFC বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুখ পেমেণ্ট বিজনেছ, মাৰ্চেণ্ট একুইৰিং ছাৰ্ভিচ আৰু মাৰ্কেটিং পৰাগ ৰাও
HDFC বেংকৰ পৰিচালনা সঞ্চালক আদিত্য পুৰীয়ে এই উপলক্ষ্য অভিনন্দন জনাই HDFC বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুখ পৰাগ ৰাওৱে কয় উপভোক্তাই লকডাউনৰ সময়ছোৱাত বেংকলৈ উভতে আৰু অধিক মাত্ৰাত বেংক প্ৰণালীৰ চাহিদা বৃদ্ধি কৰে। লগতে তেওঁ কয় যে যোৱা 2-3 মাহত আমি গ্ৰাহকৰ ৰুচি আৰু পেটাৰ্ণ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া নতুনকৈ দেখা পোৱা গৈছে। সেইবাবে 1000তকৈ অধিক ব্ৰেণ্ডত অফাৰ দিয়া হৈছে এটা স্থানৰ পৰা সকলো বেংকিং সামগ্ৰীত। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।